নমস্কাৰ আজি হবিয়াহলৈ মহান্তন মহন্তই স্বাগতম জনাইছো ভাৰতীয় সেনা বাহিনীৰ দ্বাৰা এটা ভুৱা এনকাউন্টাৰ আৰু ন্যায়ৰ বাবে 29টা বছৰৰ অপেক্ষা আজি কোলা দিনৰ কিছু জিয়া ছবি পোহৰলৈ আহিব প্ৰথমতে এখন প্ৰতিবেদন চাই লওক তিনিচুকীয়া ডাঙৰীত কি ঘটিছিল ন্যায়ৰ যুদ্ধ কি ধৰণে চলিছিল আৰু তাৰ পাছত কি হ'ল তাৰ পাছত আমি ষ্টুডিঅ'ৰ মজিয়ালৈ আহিম যিসকল ভুক্তভোগীৰ পৰিয়াল আজি 29টা বছৰে কি ধৰণে কটালে প্ৰতিটো দিন কি ধৰণৰ আছিল আজি সেই সংগ্ৰামৰ ছবিখন আপোনালোকৰ সন্মুখত ফাহি উঠিব সমু প্ৰতিবেদন 29 বছৰীয়া আইনী যুঁজৰ সফল পৰিসমাপ্তি ন্যায় পালে তিনিচুকীয়া ডাঙৰীৰ পঞ্চশহীদৰ পৰিয়ালে দীঘলীয়া আইনী যুঁজক লৈ অসন্তুষ্টি ভুক্তভোগী পৰিয়ালৰ 1994 চনত তিনিচুকীয়া ডাঙৰীৰ ভাৰতীয় সেনাবাহিনীয়ে বুৱা সংঘৰ্ষত হত্যা কৰিছিল 5জনকৈ নিৰীহ যুৱকক সেনাৰ নৃশংসতাৰ বলি হৈছিল প্ৰবীণ সোণোৱাল অখিল সোণোৱাল ভৱেন মৰা দেৱজিৎ বিশ্বাস আৰু প্ৰদীপ দত্ত এই হত্যাকাণ্ডৰ বিৰুদ্ধে হাইকোৰ্টৰ কাষ চপা তদনীন্তন আচুনেতা জগদীশ ভূঞাৰ সন্দেহ বনি জোৱাৰ হত্যাৰ প্ৰতিশোধ লৈছিল সেনা বিষয়া অনিল কুমাৰ লালে 1994 চনৰ 5 ফেব্ৰুৱাৰীত কৰ্ণেল অনিলৰ বনি জোৱায়েকক হত্যা কৰা হৈছিল সুপ্ৰিম কোৰ্টৰ তদন্তৰত গোটেই বিষয়টো পৰীক্ষা কৰি সেনাবাহিনীৰ সেনাকেইজনক CBI তেওঁলোকৰ ইনকুৱাৰীত 7জন সেনা বিষয়াক দোষী সাব্যস্ত কৰিছিল তাৰে এজন যিজন একে লাল সেই সময়ৰ কমাণ্ডিং অফিচাৰ আছিল তেওঁ পিছত আৰ্মিৰ মেজৰ জেনেৰেলৰ ৰিটায়াৰ কৰিছে সেই মেজৰ জেনেৰেল একে লাল তেওঁ সহ 7জন সামৰিক সেনা বিষয়াক দোষী বুলি CBI কৈছিল আৰু হেতু সুপ্ৰিম কোৰ্টে মানি লৈছিল এই গোচৰ ৰায়দান প্ৰদান কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে নিহত শহীদৰ প্ৰতিটো পৰিয়ালক 20 লাখ টকা ক্ষতিপূৰণৰ নিৰ্দেশ প্ৰদান কৰিছিল এই সন্দৰ্ভত গোচৰকৰ্তা জগদীশ ভূঞাৰ তাৎপৰ্যপূৰ্ণ মন্তব্য সামাজিক ন্যায় পাবলৈ যদি 29 বছৰ লাগে তেন্তে এয়া গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নহয় আমাৰ গণতান্ত্ৰিক বিধি ব্যৱস্থাত এক সামাজিক ন্যায় পাবৰ বাবে 29 বছৰ সময় যুঁজ বাগৰ কৰিব লাগিব এটো গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নহয় গতিকে মই ভাৰতৰ গণতান্ত্ৰিক আৰু সাংবিধানিক বিধি ব্যৱস্থাৰ লগত জড়িত সকলোকে এটা আহ্বান জনাম যে সামাজিক ন্যায় প্ৰদানৰ ক্ষেত্ৰত বিলম্ব নকৰাকৈ সামাজিক ন্যায় তাৎক্ষণিকভাৱে প্ৰদান কৰাৰ এটা ব্যৱস্থা ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাত থকা উচিত যি ব্যৱস্থাত জনসাধাৰণৰ শাসন ব্যৱস্থা বা গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি আস্থা আৰু বিশ্বাস বৃদ্ধি হয় সেনাৰ নৃশংস অত্যাচাৰ তথা হত্যাৰ বলি হোৱা নিৰীহ 5 যুৱকৰ আত্মীয় সংবাদমেলত উপস্থিত হৈ অচুপি উঠিল কেমেৰাৰ সন্মুখত আমাৰ এই 5জন শ্বহীদলৈ এই জগদীশ ভূঞা ছাৰে আমাক বহুত কষ্টৰে আজি 29 বছৰ বহুত ধন্যবাদ জনাইছোঁ আমি মানে এটাই কথা কওঁ মৃতদেহটো দেখি পেলাই মানে মই বুজাব নোৱাৰোঁ যে কি এটা পৰিস্থিতি মানে সেই মৃতদেহটোৰ ওপৰত ইমান অত্যাচাৰ আপোনাৰ মূৰৰ পৰা ভৰি তলুৱালৈকে মানে ক'ত স্পট নাই কাকলতিৰ তলত ডাঙৰ ডাঙৰ ক'লা ক'লা দাগ ক'লা এটা চকুটো আমি চাবই নোৱাৰিলোঁ ক'লা কমপ্লিট মানে ক'লা হৈ গৈছে চকুটো আছেনে নাই সেইটোও গম নাপালোঁ তেতিয়া সুদীৰ্ঘ 29 বছৰীয়া এই আইনী যুঁজত সহায় আগবঢ়োৱা প্ৰতিগৰাকী সাক্ষী অধিবক্তা চিকিৎসক আৰক্ষী বিষয়াক কৃতজ্ঞতা প্ৰকাশ কৰে গোচৰীয়া জগদীশ ভূঞাই ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ আহিব বিচাৰিছোঁ ষ্টুডিঅ'ৰ মজিয়ালৈ আজি ভুক্তভোগী পৰিয়ালৰ সেইসকল লোক আমাৰ মাজত উপস্থিত আছে আত্মীয় উপস্থিত আছে 29 বছৰৰ দীঘলীয়া সংগ্ৰাম সেই দিনটো 5টা জীৱনৰ মূল্য আচলতে কিমান সেয়া আজিৰ সমাজত ৰাইজে উপলব্ধি কৰাটো প্ৰয়োজন হৈ পৰিছে 90 দশকৰ সেই কোলা দিনবোৰ কি ধৰণৰ আছিল ষ্টুডিঅ'ত ভুক্তভোগী পৰিয়ালৰ সদস্য দীপক দত্ত আছে আমাৰ লগত আপোনাক স্বাগতম জনাইছোঁ আন এগৰাকী সদস্য লীলেশ্বৰী মৰাণ আছে আমাৰ লগত স্বাগতম জনাইছোঁ দেৱাশিষ বিশ্বাসক স্বাগতম জনাইছোঁ ৰাজা সোণোৱালক স্বাগতম জনাইছোঁ আৰু ৰূপা সোণোৱালক স্বাগতম জনাইছোঁ প্ৰথমতে মই দীপক দত্ত আপোনাৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ আত্মীয় আপোনাৰ কোন আছিল
29 বছৰৰ দীঘলীয়া সংগ্ৰামৰ পাছত কি পাইছে সেয়া আমি জানিম পৰৱৰ্তী সময়ত কিন্তু সেই 29 বছৰ পূৰ্বত প্ৰকৃততে আপুনি সেই মুহূৰ্তত তাত উপস্থিত আছিল নেকি তিনিচুকীয়াত ডাঙৰীত সংঘটিত হৈছিল ঘটনাটো আপোনাৰ কোন আছিল আৰু প্ৰথম পৰ্যায়ত এটা কি ধৰণৰ পৰিৱেশ আছিল 90 দশকৰ সেই বিভীষিকা আজি হয়তো বহুতে নাজানে প্ৰদীপ দত্তৰ মই জ্যেষ্ঠ ভাতৃ মই তেতিয়া মই নাছিলোঁ ঘৰত মই একচুৱেলি গুৱাহাটীত মই চাকৰি সূত্ৰে মই গুৱাহাটীত আছোঁ হয় আৰু মই তেতিয়া মানে 18 ফেব্ৰুৱাৰী আমি মই খবৰ পাইছোঁ যে সেনাবাহিনী আহি পেলাই ঘৰ ঘেৰাও কৰিছে ঘেৰাও কৰি ভিতৰত সকলোকে একগোট কৰিছে তাৰপিছত মোৰ ভাইটিক ৰুমলৈ গৈ তাক উঠাই লৈ গৈছে তাক উঠাইছে তাক বিভিন্ন বোলে আমি লৈ যাওঁ ইয়াক কিছুমান প্ৰশ্ন কৰিব লগা আছে বুলি উঠাই লৈ গৈছে আমি সিমানখিনিয়ে মই গম পাইছোঁ তেতিয়া উঠাই লৈ গৈছে ঘৰৰ পৰা যে আমি কেইটামান প্ৰশ্ন কৰিব লগা আছে তাৰপিছত আমি এৰি দিম মোৰ মা দেউতাক তেনেকৈ কৈ মোৰ ভাইটি ভণ্টি সকলো তাত আছিলে আপোনাৰ ভাতৃয়ে কি কৰিছিল কোনো ধৰণৰ সংগঠনৰ লগত জড়িত নাছিল কোনো সংগঠনৰ লগত জড়িত নহয় ভাতৃয়ে একচুৱেলি তাত আসাম ফ্ৰণ্টিয়াৰ টি লিমিটেড যিখন মানে সেই বাগানখনত মোৰ দেউতাও চাকৰি কৰি আছিলে তাতে কনষ্ট্ৰাকশ্যনৰ কাম কৰিছিলে ছাপ্লাই কাম কৰিছিলে আৰু তেওঁৰ এই তালাপতে এখন দোকান আছিলে তাৰ সি ব্যৱসায় কৰি আছিলে তাৰমানে আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে যিটো ঘটনা যিদিনাখন হৈছিলে তাৰ জাষ্ট এমাহ আগতে তাৰ বিয়া হৈছিলে আচ্ছা এমাহ আগত বিয়া হৈছিলে হয় 17 জানুৱাৰীত তাৰ বিয়া হৈছে 18 তাৰিখে ফেব্ৰুৱাৰীত তাক ঘৰৰ পৰা উঠাই লৈ গৈছে তাৰ পাছত কিমান দিন পাছত আপোনালোকে গম পালে মই তাৰ 18 তাৰিখে যেতিয়া তাক উঠাই লৈ গ'ল 19 তাৰিখে মোৰ ভাইটি মোৰ 3 নম্বৰ ভাইটি সি আহিলে তাৰ পৰা আহি পেলাই মোক ক'লে যে এনেকুৱা কথা ইতিমধ্যে ফোনত কথা গম পাইছোঁৱেই আৰু আহি পেলাই সি ক'লে তেতিয়া মই সেই সময়ৰ মানে হাইকোৰ্টৰ এডভোকেট শ্ৰী ঋষিকেশ ৰায়ৰ ওচৰলৈ গ'লোঁ তেখেতে ক'লে যে আমি ইমিডিয়েট হিবিয়াছ কৰ্পাছ কৰিব লাগে মই তেখেতৰ ওচৰলৈ গৈ হিবিয়াছ কৰ্পাছ কৰিছোঁ আৰু বাকী কাক নিছে আমি তেতিয়ালৈকে গম পোৱা নাই পিছৰ পৰ্যায়ত গম পাইছোঁ যে এই কাক নিছে আৰু জগদীশ ভূঞাই যে গোটেইকেইজনৰ কাৰণে হিবিয়াছ কৰ্পাছ কৰিছে সেই কথাটো মই তেতিয়াও গম পোৱা নাছিলোঁ পিছৰ পৰ্যায়তহে গম পাইছোঁ প্ৰথম পৰ্যায়ত গম পোৱা নাছিলে ঠিক আছে মই পৰৱৰ্তী সময়ত আহিম লীলেশ্বৰী মৰাণ আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ আপোনাৰ কোন আত্মীয় আছিল আৰু কি ঘটিছিল আপোনাৰতো ভালদৰে মনত আছে চাগে অলপ জনাব নেকি ভৱেন মান মোৰ স্বামী আছিল তেখেতে সেইদিনাখন ৰাতি গায়ন আছিল গায়নৰ পৰা আহি 17 তাৰিখ ৰাতিপুৱাই আহি শুই আছিল শুই থকা সময়তে 5 জন সেনা গৈছে আমাৰ তাত নিশাৰ ভাগত ৰাতিপুৱা আচ্ছা 7:30 মান বজাত গৈছিল আৰু 4জন চাৰিফালে থাকিলে ঘেৰা দিলে আৰু এজন ভিতৰত সোমাই গ'ল মানুহজনৰ ওচৰত আমাৰ শোৱাৰ ঘৰটো বেলেগ খোৱা ঘৰটো বেলেগ মই খোৱা ঘৰ পাকঘৰত ভাত বনাই আছিলোঁ দেখিলোঁ যে ওলাই সেনা 5 জন চাৰিফালে 4জনক দেখি এজনটো ভিতৰত সোমাই গ'ল ভিতৰত মানুহজনৰ লগত কি কথা পাতিলে নাপাতিলে সেইটো মই এইটো নাজানো সোমোৱা নাই ভিতৰত মই তাৰপিছত মানুহজনে উলিয়াই লৈ আহিলে সেইজন চিভিল ড্ৰেছত গৈছে আচ্ছা তেওঁ উলিয়াই লৈ আহিলে ওলাই অহাৰ পিছত মই গৈ সুধিলোঁ মানুহজন কেলৈ লৈ গৈছে ফুচ কৰিম আৰু এৰি দিম বুলি ক'লে তেতিয়া নিলে তেতিয়ালৈকে সেইটোৱে জানো তাৰপিছতে আমি গাঁৱৰ ৰাইজ গোট খাই 3টামান বজাত থানালৈ গ'লোঁ মানুহজনটো অহা নাই থানাত গৈ সুধিলোঁগৈ অচিয়ে ক'লে এইটো কথা ক'ত নিছে নাজানো এৰি দিব চাগে তেতিয়া সেই সময়ত গোস্বামী আছিলে মানিক গোস্বামী আছিলে অচি ছাৰ তেওঁ কৈছে যদি একো দেখে নাই এৰি দিব বুলি ক'লে তাৰপিছত এৰিটো নিদিলে তাৰ পৰা আমি আৰু কাক নিছে সেইটো নাজানো তেতিয়া গম নাপাওঁ তাৰ পৰা পিছদিনাখন শনিবাৰ আছিলে সেইদিনাখন আমি DC অফিচত গ'লোঁ DC অফিচত গৈ সুধিলোঁগৈ DC ছাৰক লগ নাপালোঁ SDC ছাৰ আছিলে শামছৰ সিং তেওঁক ওচৰত সোমালোঁ তেতিয়া প্ৰবীণ সোণোৱালৰ দেউতাকো আছে লগত আৰু গাঁৱৰ মহিলা গৈছে আমাৰ সেইফালৰ বহুত মহিলা আহিলে সোমালোঁ ছাৰক সুধিলোঁ যে তেখেতে ক'লে
এৰি দিব মানুহজন তেখেতে ক'লে দেই দিলজান কেম্পত আছে বুলি ক'লে আচ্ছা তেতিয়া দিলজান কেম্পত আছে ছাৰ এতিয়া মানুহজনক এৰি দিবনে এৰি দিব আপোনালোকে যোগ্য নালাগে থাকিবলৈ আমি গুচি গ'লোঁ গুচি যোৱাৰ পিছততো নাহিলে মানুহজন থাকিলেই এৰি নিদিলে ক'ত আছে ক'ত নাই পিছদিনাখন দেওবাৰ আছিলে সেইদিনাখন আমি সেই ঢলা কেম্পত গ'লোঁ সেইদিনাখন মোৰ লগত বহুত মহিলা গৈছে ৰাইজ গৈছে আৰু ল'ৰা ছোৱালীকেইটাও লৈ গৈছোঁ নিলোঁ তাৰপৰা গৈ গেটত পালোঁ গেটত পাই গোটেই মহিলা গ'লোঁ যেতিয়া দেখিলে হেৰি মেলডেবিলাক ওচৰত আহিলে গেটৰ ভিতৰত আমি বাহিৰত তেখেতলোকক আমি বহুত প্ৰতিবাদ কৰিছোঁ আমাৰ মানুহজন আনিলে এৰি দিয়ক এজনে কৈছে নাই দুজন মানে কৈছে এনেই হেৰি কৰিছে আৰু তেতিয়া এজনে আহি আঙুলি ইংগিতত দেখুৱাইছে দেই আঙুলি পিছফালৰ পৰা আমাক 9জন হিচাপ দিছে এতিয়া 9জন মানুহ আমি ক'ৰ আনিছে এইটো নাজানো এতিয়া মানুহকেইজন আছে যেতিয়া এৰি দিয়ক নহ'লে বা আমাক দেখাই দিয়ক যদি এৰি নিদিয়ে মোৰ ল'ৰা ছোৱালীকেইটা লৈ লওক বুলি মই উঠাই দিছোঁ আৰু দুজনমান মহিলাই মানে ল'ৰাকেইটাক গেটৰ ওপৰত উঠাই দিছে পাৰ কৰাবলৈ তেতিয়া হ'ব এৰি দিম আমি থানাত জমা দিম আজি ৰাতি থানাই হয়তো জেলত পঠাই আপোনালোক সমজাই সেইটো থানাই জানিব বুলি থানাই গম পাব বুলি ক'লে তেনেকৈ কোৱা কাৰণে আমি চবেই সন্তুষ্ট হৈ গুচি আহিলোঁ সেইদিনাখনে মানে ৰাতি বহুত মানে মিলিটাৰী গাড়ী গৈছে এইফালে তেতিয়ালৈকে ভবা নাই আমাৰ মানুহকেইজনক মাৰিব নিছে সেইফালে নিছে বুলি নাজানো তাৰ পিছদিনাখনে ৰাতিপুৱা মতেশমৰাণ আহিছে মতেশমৰাণ মোৰ ভাইটি সম্বন্ধীয় হয় তেওঁ সুধিছেহি বাইদেউ ভিনদেউ আহিলে নাই এনে কৈছে ভিনদেউতো অহা নাই মুকুটো ধৰি থৈছিলে 9জন আছিলোঁ মই 9 নম্বৰত পৰিছোঁ বোলে তেওঁকো লৈ গৈছিলে একেলগে দেখিছে আছে লগতে তেওঁ দেখিছে নাই সেইটো সময়ত মোক কোৱা নাই খালি গম পায় আৰু ভিনদেউকক যে নি থৈছিলে বুলি তাৰপৰা দেখা নাই বুলি ক'লোঁ হেৰি অহা নাই তাৰপিছতে মতেশমৰাণে মোক কথাখিনি কৈ মেলি পটককৈ গুচিয়ে গ'ল গুচি যাওঁতে মানে সেই কিমান পাইছিলে সেই সময়তে আকৌ মোৰ নন্দাজনী তালাপত ককায়েকক খবৰ ল'ব গৈছিলে ক'ত আছে ক'ত নাই তাৰপৰা নন্দাজনী চিঞৰি বাখৰি কান্দি মেলি আহিছে তেতিয়াই মই গম পাইছোঁ যে আমাৰ মোৰ মানুহজনক মানে মিলিটাৰীয়ে মাৰি থৈ দিলে বুলি গম পালোঁ তাৰ পাছত আপোনালোকে গ'ল তালৈকে ঘটনাস্থলীত যাব দিছিলে নে সেই সময়ত দিয়া নাই মৃতদেহৰ ওচৰত যাব দিয়া নাই খুব অত্যাচাৰ চলোৱা হৈছিল বুলি কৈছে আপোনালোকে যাব দিয়া নাই হেৰি হ'ল মোক সেইদিনাখন মই ঘৰতে থাকিলোঁ গাঁৱৰ ৰাইজবোৰ গ'ল বহুত ৰাইজ ওলাই গ'ল বোলে যেতিয়া ৰাইজে ছাত্ৰ সন্থাই কোনে সেই প্ৰতিবাদ কৰি ক'ত মানুহজন ডেড বডি আনিলে তেতিয়াই মই গম পাইছোঁ মই দেখিছোঁ ডেড বডি যে তেতিয়ালৈকে মই এইকেইজনক মানুহ মাৰি দিলে ধৰি থৈছিলে সেইটো নাজানো মই গম পোৱা নাছিলোঁ মানুহজনৰ কথাই জানো পিছতে গম পাইছোঁ যে যেতিয়া ডাঙৰীত মোক লৈ গৈছে ডেড বডি জ্বলাবৰ কাৰণে যেতিয়া ৰাস্তাত ডেড বডিখিনি থৈছে সদগতি কৰিবৰ কাৰণে তেতিয়াহে জানিছোঁ যে 5জন ডেড বডি হৈ গ'ল মোৰ মানুহজনৰ লগত কি কৰিছিলে আপোনাৰ স্বামীয়ে মোৰ মানুহজনে আছাম ফ্ৰণ্টিয়াৰ কণ্টেক্ট কৰিছিলে আৰু সৰুকৈ দোকান এখন আৰু খেতি আছিলে কি কাৰণে নিৰীহ এগৰাকী ব্যক্তিক কি কাৰণে উঠাই লৈ যোৱা বুলি ভাবিছিল আপোনালোকে তেতিয়া সেই সময়ততো নাজানো আমাৰতো একো মানুহজনৰ হেৰি কাৰো লগত সম্পৰ্ক নাছিলে ঘৰ চলাব লাগে আমি একেবাৰে গৰীব দুখীয়া মানুহ খেতি পথাৰ কৰোঁ আৰু সেই সৰুকৈ দোকান মই যেতিয়াৰ পৰা বিয়া হ'লোঁ তেতিয়াৰ পৰা মানুহজনে সৰু সুৰাকৈ মানে ইটো পিছত সিটো বেপাৰ কৰিলে কুকুৰা বেপাৰ কৰিলে মাছ বেপাৰ কৰিলে কৰি তাৰপিছত লাহেকৈ দোকানখন দিলে সেই অইল কেম্প তালাপত দোকানখন দিওঁতে মানে আকৌ অইলৰ এনেকুৱা ডিলিং চিলিং হেৰি কৰে কণ্টেক্ট কৰিছিলে কৰোঁতে আকৌ সেই এখেতলোকৰ লগত কণ্টেক্ট কৰিছে বুলি কৰিছিলে সেই বাগানৰ সাপ্লাই টাপ্লাই দিয়ে যেনে তেনেকুৱা কামেই কৰি আছিলে কোনো ধৰণৰ সংগঠনৰ লগত জড়িত নাছিল গতিকে এনকাউণ্টাৰ ভুৱা সেয়া ন্যায়ালয়ত বাৰু পৰৱৰ্তী সময়ত প্ৰমাণিত হৈছে সেই সম্পৰ্কে আমি কথা পাতিম অন্য
পৰিয়ালৰ সদস্যসকলো আছে এই যে 5জন আমি শ্বহীদৰ কথা কৈছোঁ কি ঘটিছিল এখন জিয়া ছবি নিখন্দাই ভাহি উঠিছে দৰ্শকসকলৰ ওচৰতো তাৰ পাছত সংগ্ৰাম কি ধৰণে চলিছিল কিমান সংগ্ৰাম কৰিবলগীয়া হৈছিল 5টা জীৱনৰ মূল্য আচলতে কি আছিল আমি কথা পাতিম এটা সময় বাণিজ্যিক বিৰতিৰ পাছত উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ 29 বছৰ পূৰ্বে 1994 চনৰ তিনিচুকীয়াত হোৱা এটা ভুৱা এনকাউণ্টাৰ সম্পৰ্কে কি ধৰণে সেনাবাহিনীয়ে অত্যাচাৰ চলাইছিল একাংশ সেনাবাহিনীয়ে অত্যাচাৰ চলাইছিল সেই সময়ত যি কোলা দিন আছিল কোলা দিনৰ জিয়া ছবি আজি উন্মোচিত হৈ আহিছে মই দেৱাশিষ বিশ্বাস আপোনাৰ ওচৰলৈকে আহিছোঁ আজি ভুক্তভোগী পৰিয়ালৰ আত্মীয় আমাৰ মাজত উপস্থিত আছে তেখেতসকলে উপলব্ধি কৰিব পাৰে যদি আপোনাৰ পৰিয়াল বা মোৰ পৰিয়ালৰ সৈতেও তেনে ঘটনা সংঘটিত ঘটিলহেঁতেন আমিও একেই ভুক্তভোগী আজি হলোহেঁতেন দেৱাশিষ বিশ্বাস আপোনাৰ ওচৰলৈকে আহিছোঁ আপোনাৰ কোন আছিল আত্মীয় যে এই এনকাউণ্টাৰত আচলতে শ্বহীদ হ'বলগীয়া হৈছিল আৰু কি ঘটিছিল মোৰ কনিষ্ঠ ভাতৃ দেৱজিৎ বিশ্বাস 1994 চনৰ 17 ফেব্ৰুৱাৰী পুৱতি নিশা 3টা বাজিছে তেতিয়া ভাৰতীয় সেনাৰ 18 নম্বৰ পাঞ্জাব ৰেজিমেণ্টৰ এটা দল ধলাৰৰ কেম্পৰ পৰা আহি আমাৰ ঘৰ ঘেৰাও কৰিলে ঘেৰাও কৰাৰ পিছত দুৱাৰ নক কৰিলে আৰু হিন্দী ভাষাত ক'লে এই উঠাও বুলি ক'লে কোৱাৰ লগে লগে মই দেউতাক মাতিলোঁ দেউতা কি কয় আৰ্মি আহিছে দৰ্জা খোল হিন্দী ভাষী হয় মই ভাবিলোঁ আৰ্মি আহিছে খোলাৰ পিছত এজন ব্লেংকেট মেৰুৱা এজন মানুহ আছিলে ওখকৈ তেখেত আছিলে আৰু 4-5জন সেনাৰ মানুহ ভিতৰত সোমাই ঘৰত কোন আছে বুলি ক'লে কোৱাৰ পিছত আমাক গোটেইকেইজনক মা মই ভাইটি গোটেইকেইজনক ওলাই দিলে আৰু সেইদিনা তেখেতৰ গাটো ভাল লগা নাছিলে কাৰণে সোনকালে আহি শুই দিলে মানে ঘৰত হোৱাৰ পিছত তেখেত উঠা নাছিলে দেউতাই গৈ ক'লে যে তই সোনকালে উঠ আৰ্মি আহিছে তাৰপিছত উঠি আহিলে উঠি অহাৰ পিছত তেখেতক বাহিৰত থৈ দিলে বেলেগকৈ বহালে মানে আৰু দেউতাক ভিতৰত লৈ কিবা কিবি বিচাৰিলে নাজানো কি বিচাৰিলে তাৰপিছত বহাৰ লগে লগে তেখেতে মানে ভাবিলে আৰু মোক অকলে যেতিয়া বহাইছে কিবা এটা মানে ৰহস্য আছে তাত মাক ক'লে মা মোক এতিয়া লৈ যাব সিহঁতি বুলি ক'লে তাৰপিছত তাক ক'লে ভিতৰত সোমা বুলি ক'লে সোমোৱাৰ লগে লগে পেণ্ট চেণ্ট পিন্ধালে জেকেট পিন্ধালে ওলাই আনিলে ওলাই আনি তাৰপিছত মায়ে হাতযোৰ কৰি ক'লে ক'ত লৈ যায় বুলি ক'লে না মায়ে চিন্তা নকৰিবি বোলে আজি লৈ গৈছোঁ সোধ পোছ কৰাৰ পিছত কালি ৰাতিপুৱা এৰি দিম বুলি ক'লে আৰু সেনাবাহিনীয়ে কৈছে তাৰপিছত আৰু গাড়ীত উঠাই লৈ গ'ল তাৰপিছত মই বাহিৰত ওলাই চাব লৈছিলোঁ লাইটটো জ্বলি আছিলে মোক ধমকি লগালে সেনা বিষয়াকেইজনে মোক কৈছে যে লাইটটো বন্ধ কৰ বুলি কৈছে তাৰপিছত লাইট বন্ধ কৰি আমি সোমাই গ'লোঁ মানে ভিতৰত লাইট বন্ধ কৰি সোমাই গৈছিলে তাৰপাছত লৈ গুচি গ'ল আৰু তাৰপিছত আমি বহুত খবৰা খবৰ কৰিলোঁ একচুৱেলি ক'ত থৈছে কোনো নাজানে তালা পুলিচ ষ্টেচনো নাজানে ধলা কেম্পত গ'লে কয় নাই আমাৰ ইয়াত নাই বুলি কয় তাৰপিছত এনেকৈ এদিন দুদিনকৈ মানে 4-5 দিন পাৰ হৈ যোৱাৰ পিছত 22 তাৰিখে শুনিলোঁ যে সিহঁতৰ ভুৱা সংঘৰ্ষকে মানে একেলগে হৈছে ঘটনাটো একেলগে হৈছে মানে নাটক ৰচনা কৰিছে মানে এনকাউণ্টাৰ নাটক ৰচনা কৰি নাও এখনেৰে পাৰ কৰাই লৈ গৈছিল আকৌ সেই নাৱৰীয়ে লৈ আহিছিলে শুনিছোঁ নাৱৰীয়ে সাক্ষী দিছে বুলি শুনিছোঁ তেনেকৈ হয় এইটো আৰু ভুৱা সংঘৰ্ষৰে হত্যা কৰা হৈছিল মানে আৰু ইহঁতক যেতিয়া কেম্পত থৈছিলে এনেকুৱা অত্যাচাৰ কৰিছিলে ইহঁতক কেম্পতে অত্যাচাৰ কৰিছে মোৰ ওচৰত এটা ফটো আছে আপোনাক দেখাম এইটো ফটোটো চকু নাই জিভা নাই চকু উলিয়াই দিয়া হৈছিলে জিভা টানি উলিয়াই দিয়া হৈছিলে হাতৰ নখ নাছিলে ভৰিৰ নখ নাছিলে আটাইকেইটা মৃতদেহৰে তেনেকুৱা অৱস্থা একেই হয় জীৱিত অৱস্থাত কাৰোবাৰ পেট ফালি দিয়া হৈছিলে জীৱিত অৱস্থাত কাৰোবাৰ হাত ভৰি জ্বলাই দিয়া হৈছিলে হাত ভৰি জ্বলাইও দিছিল জীৱিত অৱস্থাত কিন্তু অৰ্ধমৃত আচলতে কেম্পতে হৈ গৈছিলে চাগে অৰ্ধমৃত হৈ গৈছিলে মানে যেতিয়া বন্দী পদক্ষেপকৰণ আবেদন দাখিল কৰিছিলে শ্ৰীযুত জগদীশ ভূঞাই তেতিয়া আৰু এই 5জনক কি ঘূৰাই দিবতো নোৱাৰে এনেকুৱা অৱস্থা নাই সিহঁতৰ এনেকুৱা কণ্ডিশ্যন তাৰপিছত ভুৱা এনকাউণ্টাৰ এটা কৰিব লাগে বুলি আৰু ডিব্ৰুচকীয়াত লৈ গ'ল আৰু শূন্য দূৰত্বৰ পৰা সিহঁতক গুলিয়াই দিলে কি কাৰণে আপোনাৰ ভাতৃকো লৈ যোৱা বুলি ভাবে কাৰণটো আমি আজিলৈকে বিচাৰি নাপালোঁ কি কাৰণে লৈ গ'ল মানে তেখেত কোনো সংগঠনৰ লগতো জড়িত নাছিলে আৰু
এগৰাকী সেনা বিষয়াই প্ৰতিশোধৰ লক্ষ্যৰে এনেকুৱা কৰা আমি পিছত মানে খবৰ বাতৰি কাকত যোগে জানিব পাৰিছিলোঁ সংবাদ মাধ্যম যোগে যে সেনা বিষয়াৰ ভনী জোৱাইৰ হত্যাৰ প্ৰতিশোধ কল্পে তেখেতসকলক হত্যা কৰা হৈছিলে মানে সেই সময়ত আছাম ফ্ৰণ্টিয়াৰ জেনেৰেল মেনেজাৰ ৰামেশ্বৰ সিঙক হত্যা কৰা হৈছিলে আৰু তেখেতৰ ব্ৰাদাৰ ইন ল দিনজান স্থিত সেনা মানে সেনা ছাউনীত কমাণ্ডাৰ হিচাপে কাম কৰি আছিলে একেলাল বুলি যিজন সেনা বিষয়া তেওঁৰ কথাই কৈছে চাগে পাছত মেজৰ জেনেৰেল হিচাপে অৱসৰ লৈছিলে কিন্তু তেখেত দোষী সাব্যস্ত হৈছে এতিয়া দোষী সাব্যস্ত হৈছে এগৰাকী সেনা বিষয়া আইনী প্ৰক্ৰিয়া সম্পৰ্কেও জানে মই দত্ত ডাঙৰীয়াৰ পৰা আহিব বিচাৰিছোঁ ৰূপা সোণোৱাল আপোনাৰ ওচৰলৈকে আপোনাৰ কোন আত্মীয় আছিল আপোনাৰ দেৱৰ আছিলে ৰাজা সোণোৱালৰ ভাতৃ আছিলে চাগে ভাতৃ হৈছিলে আপোনাৰ খুৰা আছিলে আপোনাৰ দেৱৰ আছিলে মোৰ দেৱৰ আছিল আপুনি আছিলে সেইদিনাখন কি হৈছিলে সেইদিনাখন কি হৈছিলে মানে 18 তাৰিখে নিশা 1:30 বাজিছে তাৰপিছত আমাৰ মানে কুকুৰ আছে কুকুৰখিনি ইমান ভুকিছে নিশা 1:30 হ'ব আৰু তাৰপাছত ইমান ভুকিছে কুকুৰখিনি আমি মানে টোপনিৰ পৰা সাৰ পাই গৈছোঁ দেখিছোঁ দুৱাৰত নক কৰিছে তাৰপাছত দুৱাৰ খোলো এনেকৈ বুলি কৈছে তাৰপাছত মোৰ স্বামী গৈ পিনে দুৱাৰ খুলিলে আৰ্মি কেইজনমান মানে সোমাই আহিছে তাৰপাছত নাগাচল লোৱা এজন মানে যুৱক আহিছে তেওঁ আহি প্ৰতিটো কেছতে এজন যুৱক আছে কম্বল লোৱা চলখন মানে ৰঙৰ চল এখন লৈ আছে তাৰপাছত সুধিছে ঘৰত কোন কোন আছে বুলি তাৰপাছত এখেতে ক'লে মোৰ দুটা ভাইটি আছে আৰু মোৰ কণমানি আৰু হেৰি মিছেছ আছে এনেকৈ বুলি তাৰপাছত ভাইটি দুটাক উঠাবলৈ দিলে দেৱৰকেইটাক উঠালে তাৰপিছত আহিছে কৈছে যে মানে অখিলক কৈছে কেইটামান কথা সুধিম বাহিৰলৈ লৈ যাওঁ তেতিয়া সেইদিনাখন তাৰ মানে খুবেই জ্বৰ মই প্ৰায় 6টামান বজাত তাক মানে নহৰু তেল দি ভৰি চৰিবোৰ মালিচ কৰি থৈছোঁ তাৰপিছত ভাত নাখাওঁ এনেকৈ বুলি কৈছে মই মানে ৰুটি দুটা বনাই পিনে জ্বৰ হৈছে কাৰণে ৰুটি দুটা বনাই দিছোঁ তাৰপিছত সি খাই মেলি শুই থাকিলে আমি 10টামান বজাত খাইছোঁ আৰু তাৰপাছত হেৰি কি কয় দুটামান কথা সুধিম হেৰি আপোনালোক বোলে শুৱক এনেকৈ কৈ বোলে দৰ্জাখন মানে বাহিৰৰ পৰা তেওঁলোকেই মানে ঠেলি দিছে ভিতৰলৈ 4জন সোমাইছিলে আৰু সেই চল লোৱা এজন যুৱক আহিছিলে বাহিৰত মানে কি পজিশ্যনত মানে কিমান আৰ্মি আছে সেইখিনি আমাক চাবলৈ চান্সেই নিদিলে তাৰপিছত মই কৈছোঁ ইয়াৰ জ্বৰ হৈছে কি কাৰণে নিব এনেকৈ বুলি মোক মানে এইখিনিত ধৰি গৈছে ভাবি চিন্তা মত কৰিয়ে কুছ বাট পুছ নাহে এনেকৈ বুলি কৈছে আমি ভাবিছোঁ সঁচাকৈ আৰু কেইটামান কথা সুধি মানে আকৌ পঠিয়াই দিব দুৱাৰখন খোলা আছে আমি চিটকানি লগোৱা নাই তাৰপাছত আমি মানে বহি আছোঁ ৰাতিপুৱাই দিলোঁ তেনেকৈ এতিয়া আহিব এতিয়া পঠিয়াব বুলি বাহিৰত ওলাবও দিয়া নাই ভয়ো লাগিছে সেইকাৰণে ওলোৱা নাই তাৰপাছত ৰাতিপুৱালে আৰু তাৰপাছত যেতিয়া বাহিৰলৈ গৈছোঁ এই দেৱাশীষ বিশ্বাসৰ সৰু ভায়েক অপু নাম সেই অপু আহি কৈছে যে আমাৰ দেবুক আজি লৈ গ'ল নহয় এনেকৈ বুলি কৈছে আৰ্মিয়ে এনেকৈ বুলি কৈছে আমাৰ বোলো অখিলকো লৈ গৈছে এনেকৈ বুলি কৈছোঁ তাৰপিছত মই দৌৰি আহি মোৰ হাজবেণ্ডক কৈছোঁ সিহঁতৰ বোলো দেবুকো লৈ গৈছে এনেকৈ বুলি তাৰপাছত মই হাজবেণ্ডক কৈছোঁ যোগ বিচাৰি যোগ ক'তা ঘূৰাই পঠিয়াম বুলি কৈছিলে এতিয়ালৈকেতো বোলো অহা নাই এনেকৈ বুলি এখেতে কৈছে মই ক'ত বিচাৰি যাম এনেকৈ বুলি কৈছে অফিচলৈ গ'ল তাৰপিছত অফিচলৈ যোৱাৰ পাছত ৰূপাইত আছিলে আমাৰ সেনা বাহিনীৰ হেৰি তাত চালে গৈ তাৰপাছত হেৰি লাইপুলিত আহিলে ক'তোৱেই নাই বুলি কৈছে তাৰপাছত লাহেকৈ আমাৰ গোটেই ষ্টাফৰ মহিলাসকল ওলালে বালি বজাৰৰ মহিলাসকল ওলালে তেওঁলোকো বিচাৰি গ'ল সেইদিনাখন কোনো মানে পাত্তাই নাপালে ক'ত আছে কোনো গমেই নাপালে তাৰপাছত তেনেকৈ কেইবাদিনো বিচাৰিলে সকলোৱে ওলাই যায় তাৰমানে বিচাৰি তাৰপিছত হেৰি 21 তাৰিখে ৰাতি প্ৰায় 2টামান বজাত ইমানেই মিলিটেৰী গাড়ী আহিছে নহয় আমি মানে খিৰিকীত কান্দি শুনিছোঁ কমেও 40খনমান হ'ব তেতিয়া আমি বুজি পোৱা নাই কি কাৰণেনো ইমান মিলিটেৰী গাড়ী আহিছে তাৰপিছত ভয়ো লাগিছে খিৰিকী খুলি চাবলৈ দৰ্জা খুলি চাবলৈ ৰাতিপুৱাইছে আৰু তাৰ 8টামান বজাত চাগে এওঁ অফিচত গম পালে আৰু মানে কিবা এটা ঘটনা হৈছে আৰু
তাৰপাছত ঘৰলৈ নাহিলে তাৰপাছত গোটেই অফিচৰ ষ্টাফ মিলি এখেতেও গৈছিলে নেকি তাৰ ডুমডুমা থানালৈ গৈ তেতিয়ালৈকে মই কথাখিনি একো গম পোৱা নাই আমাৰ ৰিলেটিভ মানুহবোৰ মানে আমাৰ ঘৰলৈ আহিছে তাৰপিছত মই ভাবিছোঁ ইমান মানুহ কেলৈ আহিছে কোনেও কিন্তু মোক এটাও কথা কোৱা নাই কোৱা তাৰপাছত লাহে লাহে 3টামান বজাতহে মই মানে আনৰ মুখৰ পৰা মানে এইটো ঘটনা যে হৈছে সেইটো কথা গম পাইছোঁ তাৰপাছত হেৰি কি কয় সেইদিনাখনে দাগ কৰা নাই নহয় ন হেৰি পোষ্টমৰ্টেম কৰিবলৈ গ'ল চাগে আমাৰ এখেতো গ'ল তুমি গৈছিলা তাৰপাছত আৰু এজন প্ৰান্তোষ দাস বুলি কয় তেওঁ গৈছিলে লগত তাৰ পিছদিনাখন মানে ডাঙৰীলৈ মোক লৈ গ'ল তাত মানে এনেকৈ 5জনৰ এনেকৈ থৈ দিছে আৰু ইমানেই মানুহ নহয় মানে মানুহৰ সংখ্যা মানে মই ক'ব নোৱাৰোঁ ইমান মানুহ তাৰপাছত মানুহবোৰে কৈছে যে একদম অৱস্থা নাই ইমান বেয়াকৈ মাৰিছে নহয় বোলে সিহঁতক চাব নোৱাৰি মই চাম বুলি কৈছোঁ মোক কিন্তু চাব নিদিলে কিন্তু অত্যাচাৰ কৰা হৈছিলে অত্যাচাৰ মানে আপোনাক মানে ক'ব নোৱাৰি ইমান ভীষণ অত্যাচাৰ হয়তো জীৱনত মানে কোনোবা সুস্থ মগজে যে এনেকুৱা কাৰো আত্মীয়ৰ লগত এনেকুৱা হ'ব বুলি কল্পনাও কৰিব নোৱাৰে হয় যাৰ প্ৰতি মৰম থাকে চেনেহ থাকে তেনেকুৱা এজন ব্যক্তিৰ প্ৰতি আছিলে তেওঁ তাৰপাছত তাৰ শ্ৰাদ্ধ আমাৰ আদিবাসী হেৰিসকলে মানে গোটেইকেইজনৰ শ্ৰাদ্ধ আদিবাসীসকলে মানে আমাৰ খুবাং বাগানত এখন ডাঙৰকৈ তেওঁলোকেই কালেকশ্যন কৰি পাতিছে মানে সিহঁতৰ নামত সকলোৰে শ্ৰাদ্ধ একেলগে সমূহীয়াকৈ কৰিছে ঠিক আছে ৰাজা সোণোৱাল আপোনাৰ ওচৰলৈ কিয় আহিম আপোনাৰ খুৰাৰ লগত সংকট দিছে আপুনি যেতিয়া আছিলোঁ মোৰ বয়স তেতিয়া প্ৰায় 12 বছৰ হৈছিলে 12 বছৰ কিছুমান কথা মনত আছে কিছুমান নাই তো বুজা নুবুজা বয়স হৈছিল মোৰ আচলতে মোৰ দেউতাৰ চাকৰি সূত্ৰে বাহিৰত থকাৰ বাবে মই প্ৰবীৰ সোণোৱালৰ মাক দেউতাক তথা মোৰ ককা আইতা তেওঁলোকৰ লগত মই আছিলোঁ আৰু যিখিনি দেখিছোঁ মানে এই তেওঁলোকৰ যে আৰ্মি আহি ৰাতি ঠিক উঠাইছিলে তো বোৰ চিলিমিলি টোপনি আছিলে ককা আইতাৰ লগতে আছিলোঁ যেতিয়া তেওঁলোকৰ লগত শুই আছিলোঁ আৰু সেইদিনা তাৰপিছত আহি মেলি উঠালে আৰু ককা আইতা উঠিলে যে তেখেতে আপুনি আমাৰ লগত যাব লাগিব আৰু গোটেই ঘৰৰ ৰুমবিলাকত সোমাইছে এইবিলাক লণ্ড ভণ্ড কৰিছে ময়ো মানে পিছে পিছে চাইছোঁ খুৰাৰ পিছে তো আৰ্মিবিলাকে বোৰ চকুত টৰ্চ মাৰি আছে মোক ভিতৰলৈ যাবলৈ কৈছে যোৱা মই ভিতৰ যাওঁ কৈছে তথাপি মই যোৱা নাছিলোঁ মই তেতিয়া আৰু কি ভয় খাম সৰু ল'ৰা বুজি নাপাওঁ তাৰপিছত তেতিয়া খুৰাই লাষ্ট মানে খাই মাত দিলে তুমি কেলৈ আহিছা ভিতৰত যোৱা শেষৰ মাত আছিলে আৰু যিহেতু তেওঁ অবিবাহিতা আছিলে শেষত মৃত্যু হোৱাৰ পিছত তেওঁক মই মুখাগ্নি কৰিছিলোঁ দহা পিটন সকলোখিনি মোৰ দ্বাৰাই হৈছিলে অত্যাচাৰ আপোনাৰ খুৰাকো কৰা হৈছিল নে কেম্পতে কৰা হৈছিল যথেষ্টখিনি কৰা হৈছে নখ খুলিয়াই দিয়া যিজনে কৈছে হাত ভাঙি দিছে গতিকে চৰম অত্যাচাৰৰ পাছত যি ভুৱা এনকাউণ্টাৰ আছিল আৰু এই ভুৱা এনকাউণ্টাৰ অৱশেষত 29 বছৰীয়া সংগ্ৰামৰ পাছত ন্যায় পাইছে পৰিয়ালটোৱে তাৰ পাছত আইনী যুঁজ কি ধৰণে চলিছিল সেয়া আমি জানিম এটা সমবাণিজ্যিক বিৰতি পাছত উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ গতিকে এটা ভুৱা এনকাউণ্টাৰ আৰু তাৰ পাছত ন্যায়ালয়ৰ যুঁজ 29টা বছৰ নিঃসন্দেহে সৰু সময় নাছিল বা কম সময় নাছিল মই দীপক দত্ত ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ 29 বছৰ পাছত এতিয়া আমি ন্যায় লাভ কৰিছোঁ বা আপোনালোকে ন্যায় লাভ কৰিছে 29টা বছৰ হয়তো খুব সহজ নাছিল কঠিন প্ৰত্যাহ্বান কেতিয়াবা ভাবিছিল নে আপোনালোকে এটা সময়ত ন্যায় পাব ইমান দীঘলীয়া সময় পাৰ হৈ গৈছে মানে মাজতে আমিতো ভাবিবলৈ এৰি দিলোঁ আৰু কাৰণ যেতিয়া দেখিলোঁ যে বছৰৰ পিছত বছৰ এইটো কোনো সমাধান নাই ইয়াৰ কোনো তেতিয়া আমি ভাবিলোঁ যে নাই এইটো এনেকেই থাকি যাব তদন্ত কেনেকৈ চলিছিল কি ধৰণে চলিছিল সঠিক ৰূপত চলিছিল নে তদন্তটো আমি সঠিক কাৰণ আমাৰ কিন্তু অসম পুলিচৰ পৰা আদি কৰি আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ মানুহ সকলোৱে কিন্তু সহযোগ কৰিছে তদন্তত সহযোগ কৰিছে আৰু যিকেইজনক এৰি দিছিলে তেওঁলোকেও সম্পূৰ্ণ সহযোগ সাক্ষী দিছে আৰু তাৰোপৰি নাৱৰীয়া আৰু সেই সময় আছাম ফ্ৰণ্টিয়াৰৰ এজন চকীদাৰ আছিলে নাৱৰীয়াজনৰ লগত কি ঘটিছিল এই তেখেতসকলক নাৱেৰে পাৰ কৰাই লৈ গৈছিল যিমান তাৰমানে নাওকেইখন তেওঁলোকে অধিগ্ৰহণ কৰি লৈছিলে লৈ পেলাই তেওঁলোকে লৈ গৈছে যাওঁতে তেতিয়া জীৱিত অৱস্থাত নিছে আৰু আহোঁতে যেতিয়া তেওঁলোকক মাৰি পেলাই উভতি আনিছে লৈ আনিছে
তেতিয়া হেনো প্ৰথমতে কিবা ভাৰত মানে হেৰি কৰি ওলমাই আনিছে গৰু ছাগলী যেনেকৈ আনে তেনেকৈ ওলমাই আনিছে তাৰপিছত বস্তাত ভৰাইছে আৰু যিজন নাৱৰীয়া তেওঁ সাক্ষী দিছে যে নাওখনত মানে তেজেৰে ভৰ্তি হৈ গৈছে যে নাওখনৰ ভৰ হেৰি কৰিবৰ কাৰণে তেজ সিঁচিছে তেওঁ সিঁচিব লগা হৈছে তাৰপিছতে তেওঁৰ মানে যিটো ভাষ্য যে কৈছে তেতিয়াৰ পৰাই তেওঁ সেই নাৱৰীয়াৰ মানে সেইটো কাম কৰিবলৈ আৰু এৰি দিলে মানে তেওঁ সাহস হোৱা নাই মানে ইমান এটা তেওঁ আঘাত পালে মানে এটা চক তেওঁ মানে সেইটো গতিকে তেনেকুৱা হ'ল আৰু আমি প্ৰথমতে ন্যায় পাম বুলি ভাবিছিলোঁ কাৰণ যিহেতু সকলোৱে সহযোগ কৰিছে আপোনাৰ যিজনে পষ্টমৰ্টেম কৰিছে তেওঁ একেবাৰে যিমানখিনি মানে এনকাউণ্টাৰ নহয় যিটো সত্য সেইটোৱে তেওঁলোকে লিখিছে আৰু সেই সময়ত এডমিনিষ্ট্ৰেশ্যনত যি আছিলে ধৰক তেখেত সকলো সহযোগ কৰিছিলে সকলোৱে সহযোগ কৰিছিলে কিন্তু ইমানখিনি কৰাৰ পিছতো তাৰমানে এইটো প্ৰমাণ হোৱাৰ পিছতো আমি সেই হেৰিকেইজনে কিন্তু শাস্তি নাপালে আপোনালোকে এই যিটো ন্যায় এইটোক লৈ যিটো ৰায়দান এইটোক লৈ সুখীনে আৰু অধিক বিচাৰিছিলে আপোনালোকে একচুৱেলি মানে প্ৰকৃততে ক'বলৈ গ'লে আমি তেওঁলোকৰ শাস্তি হোৱাটোৱে বিচাৰিছিলোঁ কাৰণ আমাৰ নিউৰ পাৰ্টীৰ ল'ৰাকেইটাক একদম কেঁচা তেজৰ মানে হেৰি কম বয়সীয়া ল'ৰা এই 31-32 বছৰীয়া মানে ডেকা কেইজনক উঠাই নি পেলাই যে মাৰিলে বিনা কাৰণত কোনো দুখ নোহোৱাকৈ গতিকে আমি ভাবিছিলোঁ তেখেতসকলক শাস্তি হ'লে আমি মানে শান্তি পাম বা মোৰ মা দেউতা বা তেখেতসকলৰ পৰিবাৰ আছে হেৰি সকলোৱে শান্তি পাব আৰু যেতিয়া 18 চনত যেতিয়া হেৰি ওলাইছিলে যে কোৰ্ট মাৰ্চেল ওলাইছিলে তেতিয়া আমি খুব কাগজে পত্ৰ সেই সময়ত সকলো খুব আলোচনা হৈছিলে যে অৱশেষত মানে হেৰিকেইটাই মানে এই শাস্তি পালে সেইটো হৈছিলে কিন্তু পৰৱৰ্তী পৰ্যায়ত আমি গম পালোঁ যে তেওঁলোকে সেই শাস্তিৰ পৰাও হেনো বোলে মানে ৰেহাই পাইছে আচ্ছা তেওঁলোকে কোৰ্ট মাৰ্চেল যে হৈছিলে কোৰ্ট মাৰ্চেলৰ পৰা ৰেহাই পাইছে কিন্তু হয় ৰেহাই পাইছে বুলি আমি শুনিলোঁ তেতিয়া ভাবিলোঁ যে তেতিয়াহ'লে আৰু আমাৰ কৰিবলগীয়া আৰু একোৱেই নাই যদি ৰেহাই পালে আমিনো আৰু কি কৰিব পাৰোঁ কিন্তু ন্যায়ালয়ত এই কথাটো প্ৰতিষ্ঠা হৈছে যে ভুৱা এনকাউণ্টাৰ আছিল সেইটো প্ৰতিষ্ঠা হৈছে হয় ন্যায়ালয়ত প্ৰতিষ্ঠা হৈছে কাৰণ যেতিয়া 20 লাখ টকা ক্ষতিপূৰণ দিবৰ কাৰণে কৈছে তাৰ মানে এইটো প্ৰমাণ কৰে যে সেইকেইটা নিৰপৰাধী আছিলে নিৰপৰাধী ডেকা ল'ৰাকেইটাক মাৰিছিলে সেইটো প্ৰমাণেই হৈছে এতিয়া ক্ষতিপূৰণ দিবলৈ কৈছে সেইটো ঠিক কথা সেইটো আমি ভাল পাইছোঁ আৰু যিটো বস্তু বহুত আগতেই হ'ব লাগিছিল কিন্তু সেই যিকেইটা দুখী আছিলে সিহঁতৰতো একো শাস্তিটো নহ'ল তেওঁলোক যদি ইচ্ছাকৃতভাৱে তেওঁলোকক নিৰপৰাধী ব্যক্তিক উঠাই লৈ গৈ তাত মৃত্যুদণ্ড দিছে বা দণ্ড শাস্তি অপৰাধ কৰিলে দণ্ড দিব অপৰাধ নকৰাকেই যদি শাস্তি প্ৰদান কৰিছে তেনে ক্ষেত্ৰত তেওঁলোকৰো শাস্তি হ'ব লাগে সেইটোৱে বিচাৰিছিলে টকাটোৱে উদ্দেশ্য নাছিল গতিকে এই জয়টোক এই ন্যায়ৰ 29 বছৰীয়া দীঘলীয়া যাত্ৰাৰ এই জয়টোক আপোনালোকে আংশিক জয় বুলিয়ে ভাবে চাগে নিশ্চয় আংশিক জয় বুলিয়ে ভাবোঁ এতিয়াও সেই বিশেষ সেনা বিষয়াকেইগৰাকীয়ে বিশেষকৈ একে লালৰ দৰে বিষয়াৰ এতিয়াও শাস্তি হোৱাটো বিচাৰে নেকি আপোনালোকে নিশ্চয় বিচাৰোঁ আইনী যুঁজখন আকৌ দীঘলীয়া হ'ব নেকি আইনী যুঁজ দীঘলীয়া তাৰমানে এতিয়া কৰি পেলাইতো লাভ নাই কাৰণ কেলৈ এতিয়া হাইকোৰ্টৰ যিটো দিলে আমি এতিয়া সুপ্ৰিম কোৰ্টলৈ যাব লাগিব এতিয়া কোন যাব কওকচোন কাৰোতো এতিয়া সকলোৰে বয়স হৈছে বা সকলো মা দেউতা আমাৰ তেনেকৈ মৰি মানে মৃত্যু হ'ল এই দেৱাশিষৰো তেনেকৈ হেৰি তেওঁলোকৰ মা দেউতাটো মানে কোনোৱে নাই আপোনাৰ পিতৃ মাতৃ আছিলে তেতিয়া আছিলে শোকতে চাগে সেইটো শোকতে মোৰ দেউতাৰ হাৰ্টৰ মানে বেমাৰ হ'ল তাৰ পিছতেই কাৰণ ৰাতি উঠি যায় ৰাতি উঠি পেলাই কৈ যে তহঁতি সি আহিছে তহঁতি কেলে দৰ্জাখন খুলি নিদিয় গৈ পেলাই আগফালে আমি আকৌ টানি আনি শুৱাই দিওঁ আৰু ইমান অত্যাচাৰ কৰি হত্যা কৰাৰ পাছত নিজৰ আত্মীয়ক সেই দৃষ্টিৰে চাবই নোৱাৰিব মোৰ মাটো মানে বহুত দিনলৈকে কথাই কোৱা নাছিলে মায়ে মানে একদম মুখৰ মানে এটা টু শব্দ মানে মুখৰ পৰা ওলোৱা নাছিলে মাৰ বহুত দিনলৈকে ঠিক তেনেকুৱা এটা পৰ্যায় মানে হৈছিলে মানে কিন্তু আমি চকুৰ আগত সেইকেইটা দেখিছোঁ ঠিক আছে মই লীলেশ্বৰ মৰাণ বাইদেউ পুনৰ আপোনাৰ ওচৰলৈকে আহিছোঁ আপোনাৰ স্বামীকো চাগে যিটো কথা অন্যসকলৰ লগত হ'ল একে অত্যাচাৰ কৰিয়ে হত্যা কৰা হৈছিল আপুনিতো মৃতদেহটো নেদেখিলে নে চালে মৃতদেহটো দেখিলোঁ মোৰ সেই সময়ত মানে একদম মোৰ হেৰি কৰিব পৰা নাছিলোঁ চাব পৰা নাছিলোঁ মই গাঁৱৰ মানুহে ঘৰৰ মানুহে মোৰ হাতত ধৰি মানে গা ধুৱাই দিব দিছে মুখখন চাইছোঁ মুখৰ সেইটো মানে অৱস্থা নাই আৰু যেতিয়া গোটেই হেৰিটো মুচি দিব দিছে তেতিয়া চুই চাইছোঁ যে এইটো পেটটো ওলাই আছে মানে পেটটো মানে ভিতৰৰ বস্তুখিনি ওলাই আছে আৰু তেনেকৈ দেখিছোঁ আৰু মই এইটো পষ্টমৰ্টেমৰ ৰিপৰ্টটো মই ডক্টৰজনৰ ওচৰত গৈছিলোঁ প্ৰবীণ সোণোৱালৰ দেউতাক আৰু মই তেখেতে ফাইলৰ
সি য'ত লিখি থৈছিলে তাৰ পৰা মানে আমাক বেলেগ এখনত টুকি দিছে তেতিয়া কৈছে মাজনী তোমাৰ স্বামীক মানে ভৰিয়া ঘিলাটো ভাঙিছে কঁকাল ভাঙিছে আৰু পেটত মানে সিহঁতি গুলিয়াই কিনি মানে এইটো পেটুটো উলিয়াই দিলে আৰু বহুত মানে ক'ৰবাত মানে বহুত আঘাত সানিলে বহুত শাস্তি দি মানে আপোনাৰ পৰিয়ালৰ কোন কোন আছিলে আপোনাৰ ল'ৰা ছোৱালী সন্তান মোৰ ল'ৰা ছোৱালী 5টা ল'ৰা 2টা ছোৱালী 3জনী সৰু ছোৱালীজনী 2.5 বছৰমান হৈছিলে তেতিয়া 2.5 বছৰমান 13 বছৰ গোটেই পৰিয়ালটোতো তেতিয়া আপুনিয়ে চলাই লৈ যাবলগীয়া হ'ল চাগে পৰৱৰ্তী সময়ত গোটেই পৰিয়ালটো মই ল'ৰা ছোৱালীকেইটা মাকো দেউতাকো হৈ মই ডাঙৰ দীঘল কৰিলোঁ বহুত কষ্টৰে মানুহজন নোহোৱাৰ পিছত পানী আহিলে বানপানী হ'ল কাগজ পত্ৰবোৰ হেৰি হৈ গ'ল আৰু মোৰ মানুহজনৰ ফটোও নাথাকিলে বহুত কষ্টৰে মই আৰু শিবিৰত থাকিলোঁ ল'ৰা ছোৱালীকেইটা লৈ কিনি শিবিৰত থাকিব লগা হ'ল তাৰপিছত মোক শিবিৰত থকা দেখিয়ে মানে গাঁৱৰ মহিলাবোৰে আমাৰ বিদেউৰ লগত আৰু জগদীশ ছাৰৰ লগত কথা পাতিলে জগদীশ ছাৰে গৈ দেখিলে মোক মাষ্টাৰ ৰোলত চাকৰি এটা দিলে চাকৰিটো সৰু মৰুকৈ মাষ্টাৰ ৰোলৰ পিয়ন পোষ্টত তাকে মোৰ পাৰ্মানেণ্ট নহ'ল এতিয়ালৈকে হোৱা নাই মই সেইটো পোষ্টতে এনেকৈ কেইটামান টকাৰে মই এনেকৈ চলিলোঁ আৰু সেই সময়ত আমাৰ ষ্টাফখিনি বহুত ভাল আছিলে যদিও মই কম দৰমহা পাওঁ সিহঁতে মোক কিবা এটা সেনেকৈ দৰমহাটো বাদ দিয়ে আৰু সিহঁতৰ হেৰি ফালৰ পৰা দি দিয়ে তেনেকৈ মই ল'ৰা ছোৱালীকেইটা ডাঙৰ কৰিলোঁ মই এতিয়া ব্লকৰ কোৱাৰ্টাৰত থাকোঁ এই যে আইনী যুঁজখন চলি আছিল 29 বছৰে আপুনি কেতিয়াবা ভাবিছিল নে যে ন্যায় লাভ কৰিব ন্যায়ৰ প্ৰতি আপোনালোকৰ আস্থা আছিল নে নাছিল এইটো একেবাৰে আশা দিছিলে এইটো যে আমি এই 5জন শ্বহীদৰ ন্যায় পাম এইটো মনতো ভবা নাছিলোঁ একেবাৰে আশা মানে যিসকল দোষী সেনা বিষয়া আছিল তেওঁলোকৰ শাস্তি হোৱাটো বিচাৰিছিল নে এতিয়া যে ক্ষতিপূৰণ দিছে আপোনালোকক 20 লাখ টকাকৈ ইয়াতেই আপোনালোকে সন্তুষ্ট হৈছে দুইটাই লাগে তেখেতলোকে শাস্তি পাব লাগে কেলে মোৰতো ঘৰখন চলিবলৈ দিগদাৰ এতিয়া মোৰ এই বয়স হ'ল মোৰ ক্ষতিপূৰণৰ প্ৰয়োজন আছে কিন্তু শাস্তি সমান্তৰালভাৱে শাস্তিটোও বিচাৰিছে প্ৰয়োজন হয় ইয়াৰ পূৰ্বে কোনোবাই ক্ষতিপূৰণ দিছিল নেকি চৰকাৰৰ ফালৰ পৰা দিলে চৰকাৰৰ ফালৰ পৰা কোনো এটা মোক ক্ষতিপূৰণ দিয়া নাই সেই সময়তে মোক ছাত্ৰ সন্থাই 5,000 টকা দিছিলে সেইটোৱে ছাত্ৰ সন্থাই দিছিলে চেক এখন দিছিলে সেইটোৱে আৰু মানে সাহায্য হিচাপে সেইটোৱে পালোঁ আৰু এনেই এইটোতো চবেই পায় বিধৱা হিচাপত মানে বিধৱা সাহায্য বুলি 5,000 টকা এটা ব্লকৰ ফালৰ পৰা পাইছিলোঁ সেইটো এইটোৰ লগত সম্পৰ্ক নাই সেইটো একো লগত সম্পৰ্ক নাই এইটো মানে সকলোৱে পায় মানুহজন হেৰুৱাৰ পিছত এটা আঁচনি আছে আঁচনি ফালৰ পৰা পাইছিলোঁ সেই যেতিয়া মই পাইছিলোঁ সেই সময়ত 5,000 হৈছিলে এতিয়া 20,000 হৈছে ঠিক আছে মই দেৱাশিষ বিশ্বাস আপোনাৰ ওচৰলৈকে আহিছোঁ এই 29 বছৰৰ আইনী যুঁজখন কি ধৰণে চলাই লৈ গৈছিল আপোনালোকৰ আস্থা আছিলে আইনৰ ওপৰত তেতিয়াও বা প্ৰত্যাহ্বান কিবা আহিছিল নেকি মাজতে ক'ৰবাত থমকি ৰ'বলগীয়া হৈছিলে নেকি থমকি ৰ'বলগীয়া হৈছিল মাজে মাজে কেছটো উঠে আকৌ ঠাণ্ডা হৈ যায় আমাক দিনজান শিবিৰত মাতিছিলে কোৰ্ট মাৰ্চালৰ কাৰণে সাক্ষী দিবৰ কাৰণে তাত ইলেক্ট্ৰনিক মিডিয়া প্ৰিণ্ট মিডিয়াৰ যোগে জানিব পাৰিছিলোঁ যে দোষী সেনা বিষয়াকেইজনৰ শাস্তি হৈছে আমি ন্যায় পাইছোঁ পৰৱৰ্তী পৰ্যায়ত ফটোকাৰ ফেন পিছত গম পালোঁ যে সিহঁতক একেটা কোৰ্ট মাৰ্চালে আকৌ ৰেহাই দি দিলে মানে সিহঁতক ৰেহাই দিয়া হৈছে কিন্তু এতিয়া ন্যায়ালয়ে যিটো কৈছে তাৰ পৰা এইটো প্ৰতীয়মান হয় নে নহয় যে এনকাউণ্টাৰ হৈছিলে ভুৱা এনকাউণ্টাৰ আছিল আৰু তেওঁলোকে দোষ কৰিছিল সেইটো প্ৰতীয়মান হয় নে নহয় আৰ্মিকেইজনতো দোষী হয় ভুৱা এনকাউণ্টাৰ হয় কেলে ঘৰৰ পৰা লৈ 17 তাৰিখৰ পৰা পৰ্যায়ক্ৰমে উঠাই লৈ সেনা শিবিৰত থৈ 22 তাৰিখে শূন্য দূৰত্ব বা গুলীয়াই হত্যা কৰা হৈছিলে এইটোতো ভুৱা এনকাউণ্টাৰ হ'বই এইটোৱে প্ৰমাণ কৰা মৃতদেহৰ অত্যাচাৰ চলিছিল অত্যাচাৰ চাই মানে আমি নহয় গোটেই সকলোৱে মানে হেৰি কৰিব এইটো মানে ভুৱা কেতিয়াবা সেনা বিষয়াসকলে আপোনালোকৰ ওচৰত আহিছিল নে কৈছিলে নে যে আমাৰ ভুল আছিল বা কোনো ধৰণৰ সান্তনা নাই কেতিয়াও অহা নাই ইয়াতে কেতিয়াও অহা নাছিলে যিকেইজন মানুহৰ কাৰণে যিকেইজন ল'ৰাৰ কাৰণে হিবিয়াছ কৰ্পাছ কৰা হৈছিলে সেইকেইজনকেতো মাৰিছে
9জনৰ ভিতৰত 4জনক চিৰদিনৰ কাৰণে ঘূণীয়া কৰি এৰি দিছে, বাকী 5টা যিকেইজনৰ কাৰণে আপোনাৰ ইভিএছ কৰ্পৰেশ্যন, গতিকে সেইটোৱে প্ৰমাণ কৰিছে যে ভুৱা এনকাউণ্টাৰ আৰু নাৱৰীয়াৰ পৰা আদি কৰি যিখিনি সাক্ষী প্ৰমাণ আছিল সকলো তাত প্ৰমাণিত হৈছিল। CBI গোচৰটো লৈছিল, প্ৰথমতে CBI লৈছিল। CBI লওঁতে CBI গোচৰটো কি ধৰণে চলিছিল? আপোনালোকৰ সপক্ষে গৈছিলে? CBI গোচৰটো আমাৰ সপক্ষে গৈছিলে। তাৰপিছত সুপ্ৰিম কোৰ্টলৈ লৈ গ'ল গোচৰটো। তেওঁলোকে সুপ্ৰিম কোৰ্টতে ক'লে যে এইটো তেতিয়া তাতে দোষী সাব্যস্ত হৈছে। তেতিয়া সুপ্ৰিম কোৰ্টে প্ৰতিৰক্ষা বিভাগক ক'লে যে এতিয়া এইটো ট্ৰায়েলটো আপোনালোকে কৰিব নে আমি কৰিম নে, দুখটো মানে শাস্তিটো আমি দিম নে আপোনালোকে দিব? তেতিয়া তেওঁলোকে ক'লে যে বহুত দিনৰ মূৰত তেওঁলোকে প্ৰতিৰক্ষা বিভাগৰ পৰা জনালে যে আমি কোৰ্ট মাৰ্চিয়েল কৰিম। তেতিয়া সুপ্ৰিম কোৰ্টে ঠিক আছে তেতিয়াহ'লে আপোনালোকে কৰক। তাৰপিছত দিন জানলৈ নি পেলাই এইটো কোৰ্ট মাৰ্চিয়েলৰ অৰ্ডাৰটো হৈছিলে তেতিয়া হৈছিলে। ঠিক আছে, মই পৰৱৰ্তী সময়ত অন্য অতিথিসকলৰ ওচৰলৈকে আহিম। আন এটা বাণিজ্যিক বিৰতিৰ সময় হৈছে, উভতি আহিম। উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। মই ৰূপা সোণোৱাল বাইদেউ এইবাৰ আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। মই আটাইকে সুধিছোঁ এইটো প্ৰশ্নই যে 29 বছৰৰ আইনী যুঁজ, এই যুঁজখন চলি আছিল, সেই সময়ত প্ৰথম অৱস্থাত হয়তো আশাবাদী আছিল, আপোনালোক মাজতে আশা এৰি দিছিল, কেনেকুৱা কিমান প্ৰত্যাহ্বানমূলক আছিল? মানে যেতিয়া CBI তদন্ত কৰিছিলে তেতিয়া তেওঁলোকে যিদৰে আমাক প্ৰশ্ন কৰিছিলে আমি সঠিক উত্তৰবোৰ দিছিলোঁ, সেইবোৰ দেখি মানে আশা এটা আছিলে। আৰু পাছত যেতিয়া কোৰ্ট মাৰ্চিয়েল হোৱাৰ পাছত 17 চনত এটা ন্যায় পোৱা বুলি মিছা শুনানি এটা ওলাইছিলে, কোৰ্ট মাৰ্চিয়েল হোৱা বুলি খবৰ এটা ওলাইছিলে, বাতৰিত আমি পাইছিলোঁ। তাৰপাছত যেতিয়া আকৌ শুনিলোঁ আৰ্মীসকলে আকৌ পশ্চিমবংগ নে কোৰ্ট মানে তেওঁলোকে এটা কোৰ্ট মাৰ্চিয়েল কৰিলে, তেতিয়া কিন্তু আমাক মতা নাছিলে। তেতিয়া তেওঁলোকে নিৰ্দোষী বুলি প্ৰমাণিত হৈছিলে। আচ্ছা, তাত নিৰ্দোষী আমি শুনিছিলোঁ সেইখিনি কথা। তাত আপোনালোকক মতা নাছিল? নাই মতা। আচ্ছা, আমাক নাই মতা তেতিয়া। তাৰপাছত সেয়াই আৰু এই যে ন্যায়টো এতিয়া পালে, যিটোক আমি ন্যায় বুলি কৈছোঁ, এতিয়া 20 লাখ টকাকৈ ক্ষতিপূৰণ আগবঢ়াইছে, আপোনালোকে কি বিচাৰিছিল? শাস্তি হোৱাটো আপুনিও বিচাৰিছিল? আপোনালোকৰ পৰিয়ালটো বিচাৰিছোঁ। মই CBI তদন্ত কৰোঁতেও কৈছোঁ, তেতিয়া মোক প্ৰশ্ন কৰিছে একো সাহায্য নালাগে নেকি বুলি। মই কৈছোঁ মই নালাগে বোলো, দুখীয়া শাস্তি পোৱাটো লাগে, মই এইটো বুলিয়ে কৈছিলোঁ তেতিয়া। কাৰণ টকাৰ প্ৰয়োজন আছে, ক্ষতিপূৰণৰ প্ৰয়োজন আছে, কিন্তু এটা জীৱনৰ মূল্য 20 লাখতকৈ অধিকো হ'ব পাৰে। হয়নে নহয়? সেই সময়ত বয়স কিমান আছিল আপোনাৰ দেউৰৰ? তাৰ বয়স 32 বছৰমান আছিলে। 32 বছৰমান আছিলে। কি কৰি আছিল বুলি জনাইছিল আপুনি? তেনেকৈ একো কৰা নাছিলে। ককায়েকে মানে এটা ধানৰ বিজনেছ কৰিবলৈ তাক কিছু টকা দিছিলে, কিন্তু সেই বিজনেছটো কৰিবলৈ নাপালে। টকা দিয়াৰ 3 দিন 4 দিনৰ পাছতেই মানে আৰ্মীয়ে আহি লৈ গৈছে, বিজনেছ কৰিবলৈ নাপালে। আৰু সেই সময়ত চাওক, সেই ছবিখন চাগে আপোনাৰ মনত আছে, 90 দশকৰ ছবি, অলপ ভয়াৱহ ৰূপ। তিনিচুকীয়াত বিশেষকৈ উগ্ৰপন্থী সংগঠনৰো তাত কুচকাৱাজ চলি থাকে, গতিকে এটা ভয়াৱহ অৱস্থা এটা থাকেই সেইখিনি সময়ত। গতিকে তেনে পৰিৱেশটো এতিয়া কেনেকৈ উপলব্ধি কৰে আপোনালোকে? উপলব্ধি কৰোঁ মানে বেয়া লাগে, কাৰণ কেলে যিটো সিহঁতটো নিৰ্দোষী আছিলে, তাৰপাছত এনেকুৱা এটা অত্যাচাৰ কৰি মাৰিলে, সেইটোতো ভয়ংকৰেই হ'ব। আৰু 21 তাৰিখে যেনেদৰে মানে কি মিলিটেৰী গাড়ীখিনি আহি যিটো আৱাজ, সেই আৱাজটো আজিও কাণত আছে। সেই ভয়টো এতিয়াও সোমাই আছে। মানে মেলটেৰী দেখিলে মানে খং এটা মানে উঠে, এতিয়াও উঠে। যদিও সমগ্ৰ ভাৰতীয় সেনাবাহিনী দোষী নহ'বও পাৰে, কিন্তু একাংশ সাধাৰণ ৰাইজৰ মাজত আছে। মই সমগ্ৰ সেনাবাহিনীলৈ দোষী বুলি নকওঁ, কাৰণ তেওঁলোকক আমি যথেষ্ট সন্মান কৰোঁ, কিন্তু যিকেইজনে এই কাৰ্যটো কৰিছিলে তেওঁলোকক কিন্তু কেতিয়াও সন্মান নকৰোঁ। 7জন দোষী সাব্যস্ত হৈছে, তেওঁলোককহে মানে হেৰি কৰিছোঁ দোষী পোৱাটো, কিন্তু সেনাবাহিনীক যথেষ্ট সন্মান কৰোঁ। এই যে কথাটো ওলাইছিলে যে প্ৰতিশোধ লোৱাৰ বাবে এওঁলোকক উঠাই লৈ গৈছিল বা এই প্ৰতিশোধটো লৈছিল এজন সেনাবাহিনীয়ে নিজৰ আত্মীয়ক হত্যাৰ প্ৰতি, হয়তো এই কথাটো কি ধৰণে লৈছিলে আপোনালোকে? সেই কথাটো তেতিয়াও শুনিছিল নে সেই সময়টো? মই বুজা নাই কথাটো, আকৌ এবাৰ কওক। নাই, সেনা বিষয়াগৰাকীৰ কোনো আত্মীয়, আপুনি কৈছিলে তেখেতৰ কোনো আত্মীয়ক হত্যা কৰা হৈছিল আৰু তাৰেই প্ৰতিশোধ হিচাপে এওঁলোকক উঠাই লৈ গৈছিল। সেই কথাটো মই শুনিছিলোঁ। মানে মোৰ হাজবেণ্ড গাৰ্ডেনৰ ছুপাৰভাইজাৰ আছিলে শুভাংশী ষ্টেটৰ,
তাৰপাছত মানে ৰামেশ্বৰ সিং আমাৰ গাৰ্ডেনৰ মানে 4খন মানে গাৰ্ডেনৰ পৰিচালক আছিলে যিদিনাখন মানে তেখেতক হত্যা কৰিছিলে সেই হত্যা কৰা এতিয়া কোনে হত্যা কৰিছে আমিতো নাজানো সেই হত্যাকাৰী গাড়ীখন মানে আমাৰ অফিচৰ চাইডি গৈ মানে খুব স্পীডত গৈছে চকা বোলে একদম উঠি গৈছে তা সেই মানে গাড়ীখন গৈছে যে হেতু কাৰণে মানে যুৱক কেজনক হেৰি কৰিছে বুলি মানে ওলাইছে আৰু এনেকে বুলিয়ে শুনিছো কিন্তু আমাৰ হাজবেণ্ডো দেখিছে অফিচত থকা ষ্টাফ কিজনেও দেখিছে আৰু চকীদাৰ কিজনেও দেখিছে মানে গাড়ীখন ইমানে স্পীডত উঠি গৈছে মানে চকা মানে উঠি গৈছে কিন্তু তেওঁলোক কোনেওতো চিনি পোৱা কোনে হত্যা কৰিছিল সেই কথাটো নোলালে নাই সন্দেহবশত নিৰপৰাধী যুৱকক লৈ গৈ হত্যা কৰা হ'ল মানে গাড়ীখন কৰিলে বুলি পিছত ওলাইছিলে আলফাই কৰিছে কোনে কৰিছে বা তেওঁলোক আলফাৰ সদস্য হয় নে আপোনালোকৰ আত্মীয় সেই কথাটো নাছিলে প্ৰমাণ আলফাৰ লগতো কোনো পধ্যে জড়িত নাছিল মই পেপাৰখনত পাইছিলোঁ দুমাহমান পিছত আলফাই লিখি দিছিলে যে এই 5জন কোনো আমাৰ লগত সম্পৰ্ক নাই এই মানুহকেইজন বিনা স্পষ্টীকৰণ দিছে সেনা বাহিনীয়ে হত্যা কৰিলে বুলি মই ইমানটো পেগাপ এটা পাইছিলোঁ সেইটো আলফাইও স্বীকাৰ কৰিছিলে তেওঁলোকৰ লগত জড়িত নহয় পৰৱৰ্তী সময়ত চৰকাৰৰ ফালৰ পৰাও স্পষ্টীকৰণ দিছিলে 5জন যে কোনো সংগঠনৰ লগত উগ্ৰপন্থী সংগঠনৰ লগত জড়িত নহয় বুলি তেওঁলোকেও আৰু সেইবোৰ চাগে ন্যায়ালয়ত গৈছিলে এই বিষয়বোৰ গৈছে তাৰ পাছতে এই ৰায়দানটো আহিছে ঠিক আছে মই এবাৰ ৰাজা শুনোৱাল আপোনাৰ ওচৰলৈ এই 12 বছৰ বয়স আছিল বুলি কৈছে আপুনি 12 বছৰৰ এটা কিশোৰৰ মনত যিটো চাপ পৰিব সেই চাপ চাগে এতিয়াও আছে আপোনাৰ নিশ্চয় আছে পাহৰিব পৰা নাই আমি দেখিলেও বহুত ভয় লাগিছিলে ভয় লাগি এতিয়াও লাগে এইবিলাক ভয় লাগি থাকে প্ৰায় ন্যায়টো কি ধৰণে বিচাৰিছিল সেই 12 বছৰৰ পৰা আজিৰ এই বয়সত আপুনি কি ধৰণে উপলব্ধি কৰে কেনেকুৱা ধৰণৰ ন্যায় পালে আপোনালোকে বিশেষকৈ প্ৰভিঞ্চনেলৰ দেউতাক এই যুঁজত নামিছিলে তেওঁ থকা হ'লে তেওঁ ইতিমধ্যে স্বৰ্গগামী হৈছে প্ৰভিঞ্চনেলৰ মাক দেউতাক দুইজনেও স্বৰ্গগামী হৈছে আজি যিটো ন্যায় প্ৰদান কৰিলে তেওঁলোকে থকা হ'লে যথেষ্ট সুখ পালে হয় আৰু ময়ো সুখী অনুভৱ কৰিছোঁ আপুনি সুখী অনুভৱ দত্ত ডাঙৰীয়া মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ এতিয়া যে 20 লাখ টকাৰ ক্ষতিপূৰণৰ কথাটো ন্যায়ালয়ে কৈছে এয়াই শেষ ইয়াৰ পৰৱৰ্তী সময়ত কি আছে এই 20 লাখ টকাটো ন্যায়ালয়ে দিবলৈ দিছে ন্যায়ালয়ত জমা দিব দিছে চাগে ন্যায়ালয়ে তাৰমানে ডিষ্ট্ৰিক্ট জাজে যেতিয়া আত্মীয় মানে খুব ওচৰ সম্বন্ধীয় নিকট আত্মীয় কোন আছে তেওঁলোকে ভেৰিফাই কৰিব কৰি পেলাই তেওঁলোকৰ নামবিলাক পঠাবলৈ দিছে গুৱাহাটী হাইকোৰ্টত অনাৰেবল গুৱাহাটী হাইকোৰ্টত জমা দিবলৈ কৈছে ইয়াৰ পূৰ্বেও যেতিয়া কোৰ্ট মাৰ্চেল হৈছিল শাস্তি পোৱা বুলি আপোনালোকে ভাবিলে কিন্তু তাৰ পাছতো পৰৱৰ্তী সময়ত তেওঁলোকৰ শাস্তি লাঘৱ হ'ল বুলি আপোনালোকে কৈছে গতিকে এইবাৰো এই ন্যায়টোকো তেওঁলোকে পুনৰ প্ৰত্যাহ্বান জনাব পাৰে নেকি পাৰে নিশ্চয় পাৰে আমাৰ এইটো এটা ভয় আছে যে কৰিব কাৰণ যিহেতু কোৰ্ট মাৰ্চেলটো যেতিয়া তেওঁলোকে নোহোৱা কৰি দিলে মানে শাস্তিটো লাঘৱ কৰি দিলে তেওঁলোকৰ গতিকে এইটো যে তেওঁলোকে কৰিব নোৱাৰে তাৰ কোনো মানে নাই গতিকে আমি যেতিয়ালৈকে টকাটো হাতত নপৰে কাৰোবাৰ ধৰক আমাৰ আত্মীয়ৰ তেতিয়ালৈকে আমি এইটো মানে নাভাবোঁ যে এইটো মানে পুৰা সম্পূৰ্ণ হেৰি হ'ব এই আইনী যুঁজ যে চলালে 29 বছৰ ধৰি 29 বছৰে আইনী যুঁজত আপোনালোকৰ খৰচ হৈছিল নে হোৱা নাছিলে আমাৰ নহয় কিন্তু সেইটো কাৰণে আমাৰ যিসকল মানে আমাৰ হেৰি অধিবক্তা তেখেতসকলক আমি মানে আমাৰ মানে এটা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰোঁ তে প্ৰথমতে ধৰক জগদীশ ভূঞাই যেতিয়া হিবিয়াছ কৰ্পাছ কৰিছিলে প্ৰণৱানন্দ পাঠক আছিলে পৰৱৰ্তী পৰ্যায়ত অনিল ভট্টাচাৰ্য জ্যেষ্ঠ এডভোকেট তেখেতে কৰিছিলে তাৰ পাছত পৰি বৰ্মন আৰু আপোনাৰ কেন চৌধুৰী তেখেতসকলে আৰু মই মোৰ ফালৰ পৰা পাছত 21 নৱেম্বৰ যেতিয়া হাইকোৰ্টৰ পৰা মোলৈ চিঠি আহিলে এখন যেহেতু আকৌ কেছটো কৰা হৈছে তেতিয়া মই মোৰ মানে এডভোকেট হাইকোৰ্টৰ এডভোকেট হেমন্ত কুমাৰ মহন্ত মোৰ বন্ধু তেখেতক গৈ পেলাই কৰিছোঁ তেখেতে কেইবাটাও হেৰি অকলেই তেখেতে কৰিব লগা হৈছিল আইনী যুঁজত তেওঁলোকে হয়তো আপোনালোকক সহায় কৰিছে আমাক এটা পইচাও লোৱা নাই মানে বিনামূলীয়া আইনী সাহায্য দিছে সাহায্য আপোনালোকৰ ক্ষেত্ৰতো তেনেকুৱা হৈছে নেকি আইনী যুঁজত ধন খৰচ কৰিবলগীয়া হৈছিল নেকি আমাৰ হোৱা নাই 29 বছৰত হোৱা নাই ধনৰ ক্ষেত্ৰত কোনো নাই জগদীশ ভূঞা ডাঙৰীয়াক কি বুলি ক'ব বিচাৰিব তেখেতে গোটেই কেছটো তেখেতক আমি সকলোৱে পঞ্চ পৰিয়ালৰ মানে শ্বহীদৰ পৰিয়ালৰ ফালৰ পৰা তেখেতক আন্তৰিক কৃতজ্ঞতা কাৰণ 29 বছৰে তেখেতে যুঁজি আছে একদম আৰম্ভণিৰ পৰা সময় এটা আছে গতিকে তেখেতক আমি মানে কৃতজ্ঞতা জনোৱাৰ বাহিৰে আমাৰ বেলেগ হেৰি নাই কিন্তু তেখেতক আমি কৃতজ্ঞতা জনাইছোঁ আৰু তেখেতৰ যাতে ভৱিষ্যতেও
এনেকুৱা ধৰণৰ মানে সামাজিক কাম কৰিবৰ কাৰণে তেখেতক যাতে হেৰি হয় তাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিছোঁ তেখেতৰ কাৰণে আজি এই পৰ্যায়ত পাইছেগৈ কেছটো তেখেত নথকাতেন এই শংকাটো আপোনালোকৰ মনতো আছে নেকি যে পুনৰ সেনাবাহিনীয়ে হয়তো এই যিটো আজি ৰায়দান আছে এই ৰায়দানটোক প্ৰত্যাহ্বান জনাব পাৰে যিটো 20 লাখ টকাৰ ক্ষতিপূৰণ দিছে সেই হয়তো নাপাব পাৰে তেনেকুৱা মনত আশংকা এটা আছে নেকি শংকা আছে কেলে 20 লাখ 1 কোটি টকা দিব লাগিব ভাৰত চৰকাৰে নিদিব পাৰে এইটো কাৰণ কোৰ্ট মাৰ্চেলৰ কথা এবাৰ ক'লে কিন্তু তাৰ পাছত কোৰ্ট মাৰ্চেলটো যেতিয়া তেওঁলোকৰ শাস্তি নহ'লে গতিকে এইটো যে কৰিব নোৱাৰে তাৰ কোনো মানে নাই কৰিব পাৰে আমাৰ এটা শংকা আছে এইটো ৰূপা সোণোৱাল এই যে একেলাল বুলি সেনা বিষয়াগৰাকী যিগৰাকী সেনা বিষয়াৰ কোৰ্ট মাৰ্চেল হ'ল কিন্তু এতিয়া বাহিৰতে আছে গতিকে এই সেনা বিষয়াগৰাকীক কিবা আহ্বান জনাব বিচাৰিব তেখেতে শুনক নুশুনক পিছৰ কথা কিবা ক'ব বিচাৰিব তেখেতক যিকেইজন দোষী সাব্যস্ত হৈছে তেওঁলোকে শাস্তি পোৱাটোৱে বিচাৰোঁ মই এতিয়াও মানে এনেকুৱা ধৰণৰ হত্যা কৰিছিলে 5 যুৱকক অনুভৱ কৰক তেওঁলোকেও সেইটো বিচাৰোঁ কিন্তু আৰু যি ধৰণে নিৰ্মম অত্যাচাৰ কৰি হত্যা কৰা হৈছিল সেই সময়তে আৰু তেওঁলোকৰ ওপৰতো কৰক সেই শাস্তিটোৱে বিচাৰিছে হয় ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই পুনৰবাৰ কৈছোঁ যে 90 দশকৰ সেই কোলা দিনবোৰৰ জিয়া ছবি এখন আজি উন্মোচিত হৈছে নিজৰ যি বৰ্ণনা কৰিছে আত্মীয়ৰ সৈতে কি ঘটিছিল কি ধৰণে হত্যা কৰা হৈছিল চকু কাঢ়ি দিয়া হৈছিল জিভা কাটি দিয়া হৈছিল ঘিলা উলিয়াই দিয়া হৈছিল পেট ফালি দিয়া হৈছিল এই ধৰণৰ নিৰ্মম অত্যাচাৰ নিৰপৰাধীৰ ওপৰত চলিছিল আৰু একাংশ ভাৰতীয় সেনাবাহিনীৰ সেনা বিষয়া জোৱান ইয়াতে দোষী সাব্যস্ত হৈছিল যি কি নহওক 29 বছৰীয়া ন্যায়িক যুঁজৰ অন্তত আংশিক ন্যায় লাভ কৰিছে পৰিয়ালটোৱে কিন্তু এতিয়াও শংকা আঁতৰি যোৱা নাই কাৰণ যি 20 লাখ টকাৰ ক্ষতিপূৰণৰ কথা ঘোষণা কৰিছে সেয়া এই মুহূৰ্ততো হাতত পোৱা নাই যেতিয়ালৈকে হাতত নপৰে পৰিয়ালকেইটা কিছু উদ্বিগ্ন হৈ থকাটো স্বাভাৱিক আজি সবিয়াসৰ পৰা শান্তনু মহন্ত বিদায় লৈছোঁ ধন্যবাদ